Hello dear students, welcome to the channel. আজি আমি এইটো ভিডিওৰ পৰা ক্লাস 9 ৰ গণিতৰ আমি সমাধানবোৰ আপলোড কৰি যাম। মই ডাইৰেক্টলি চেপ্টাৰ 2 ৰ পৰা আৰম্ভ কৰিম। যদি চেপ্টাৰ 1 ৰ ভিডিওবোৰ তোমালোকক লাগে তেন্তে ইয়াৰ আগৰ পুৰণা ভিডিওবোৰ তোমালোকে চাই ল'ব পাৰা। তাত তোমালোকৰ পেজ নম্বৰ বা কিছুমান প্ৰশ্ন নিমিলিব পাৰে কাৰণ এবাৰ যেহেতু কিতাপটো নতুন কৈ আপডেট হৈ আহিছে সো আমি ইয়াত এই ভিডিওটোৰ পৰা আমি নতুন কিতাপৰ যিবোৰ প্ৰশ্ন আছে সেইবোৰ আমি সলভ কৰি যাম। ওকে, তো বলা আমি ভিডিওটো আৰম্ভ কৰোঁ। আমি প্ৰথমতে সিধা 2.1 ৰ পৰা আমি আৰম্ভ কৰিম। তাৰপিছত যদি তোমালোকক চেপ্টাৰ 1 ৰো ভিডিও লাগে তেন্তে মোক কমেন্ট কৰি দিলে মই চেপ্টাৰ 1 ৰো বনাই দিম। ওকে, তো বলা আমি 2.1 ৰ পৰা আৰম্ভ কৰোঁ। এটা আমাক কি বুলি কৈছে এক নম্বৰ প্ৰশ্নটো তলৰ কোন কেইটা ৰাশি এটা চলকযুক্ত বহুপদ আৰু কোন কেইটা নহয় তোমাৰ উত্তৰৰ যুক্তি দিয়া বুলি কৈছে। ওকে, তো কোনটো হয় আৰু কোনটো নহয় এইটো চালে হৈ গ'ল। এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট কি হৈ যায় কাৰণ ক্লাস 10 তো ইয়াৰ পৰা এটা প্ৰশ্ন আহে তলৰ কোনটো বহুপদ হয় বা নহয় বা তলৰ কোনটো সমীকৰণ হয় এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। দ্বিঘাত সমীকৰণ, ৰৈখিক সমীকৰণ, এটা চলকযুক্ত দুটা চলকযুক্ত। মই প্ৰথমতে তোমালোকক বুজাই দিম। তো প্ৰথমতে যদি x + b এনেকুৱা ধৰণৰ যদি থাকে তো এইটো আমি বুলি কম এটা চলকযুক্ত কাৰণ কি আছে x y। যদি x y z এইবোৰ থাকিব পাৰে u v w এইবিলাক থাকিব পাৰে। তো এইবিলাকক আমি কি বুলি কম যদি ইংৰাজী বৰ্ণমালাৰ যদি সৰু ফলাবোৰ লিখা আছে এনেকুৱা ওকে যোগ বিয়োগ পূৰণ হৰণ হৈ থাকে সংখ্যাবোৰৰ লগত তেতিয়া আমি সেইবোৰক আমি কি বুলি কম বহুপদ বুলি কম। ওকে, কিতাপা বহুপদ নহবও পাৰে। সাপোজ এনেকা লিখা আছে 2x + 1 তেতিয়া এইটো কি হ'ব আমাৰ বহুপদ হ'ব। ওকে, ইয়াৰ চলক কেইটা আছে এটা আছে x। যদি এনেকা লিখা আছে 2x + y ইয়াত কেইটা চলক আছে x আৰু y দুটা আছে। ওকে, যদি মই এনেকা লিখো 2x² + x ইয়াত কেইটা চলক আছে এটাই আছে x। ওকে, তো এইটো হৈ গ'ল আমাৰ এইবিলাক বহুপদ হয়। তো কোনবিলাক নহয় যদি এই চলকবোৰৰ মান চলকবোৰৰ পাৱাৰটো ঘাত। ওকে, যদি ইহঁতৰ পাৱাৰটো কি হয় যদি মাইনাছত থাকে এনেকৈ মাইনাছত থাকিলে আমাৰ বহুপদ নহ'ব। যদি এই চলকবোৰ যদি হৰত থাকিলেও বহুপদ নহ'ব। যদি এই বহুপদ যদি ৰুটৰ ভিতৰত সোমাই থাকে এনেকৈ ৰুটত থাকে তেতিয়া এইটো আমাৰ বহুপদ নহ'ব। ওকে, আৰু যদি এই চলকবোৰৰ যদি পাৱাৰটো ভগ্নাংশ হয় তেতিয়া আমাৰ বহুপদ নহ'ব। ওকে, সো বহুপদ হ'ব কাৰণে এই চলকবোৰৰ পাৱাৰটো কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব। অৰ্থাৎ x ৰ পাৱাৰ 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে যিকোনো হ'ব পাৰে এনেকৈ x ৰ পাৱাৰ যিকোনো পূৰ্ণ সংখ্যা হ'ব পাৰে। এটা পূৰ্ণ সংখ্যা মানে 0 1 2 এনেকৈ যিমানখিনি আমাৰ পজিটিভ সংখ্যা আছে 3 4 ফালে আমি পাই থাকোঁ গোটেইখিনি পূৰ্ণ সংখ্যা। তো এইবিলাকৰ ভিতৰত যিকোনো হ'ব পাৰে কিন্তু এইটো মাইনাছত হ'ব নোৱাৰে পাৱাৰটো বা আমাৰ কি হয় চলকটো আমাৰ হৰত থাকিব নোৱাৰে। হৰত থাকিলে আমাৰ কি হয় এই হৰত থাকিলে এইটো আমাৰ পাৱাৰটো মাইনাছ হৈ যায়। ওকে, তো আলটিমেটলি এইটো কি হয় পাৱাৰটো মাইনাছ হৈ গ'ল তো এইটো আমি বহুপদ নহ'ব। ওকে, আমি বহুপদ নকম। আৰু এইটো যদি ৰুটত থাকে তেতিয়া বহুপদ নহ'ব বা যদি পাৱাৰটো ভগ্নাংশ হয় তেতিয়াও বহুপদ নহ'ব। ওকে, সো এটা আমাক কি কৈছে তলৰ কোনকেইটা ৰাশি এটা চলকযুক্ত। এটা চলকটো মই বুজালোঁ যদি x থাকে অকল তেতিয়া এটা হ'ব, y থাকে অকল এটা হ'ব, z থাকে অকল তেতিয়া এটাই হ'ব। কিন্তু যদি x y এনেকুৱা থাকে বা x y z এনেকুৱা থাকে তেতিয়া এইটো হৈ গ'ল দুটা তিনিটা এনেকুৱা ধৰণৰ। ওকে, তো এটা আমি চাব লাগিব কি বুলি কৈছে আমাক এটা চলকযুক্ত হ'ব লাগিব আৰু বহুপদো হ'ব লাগিব। তো আমি প্ৰথমটো চাওঁ ইয়াত x আছে অনলি আৰু বহুপদ হয় তো এইটো আমাৰ হ'ব। ওকে, আৰু ইয়াত ৰৈখিক দ্বিঘাত গৈছে নে নাই কোৱা। যদি এইটো দ্বিঘাত গ'লে হয় পাৱাৰটো 2 আছে তো পাৱাৰ যদি একো নাথাকে তেতিয়া ৰৈখিক হয়, পাৱাৰ যদি 2 থাকে তেতিয়া দ্বিঘাত হয় আৰু পাৱাৰ যদি 3 থাকে তেতিয়া ত্ৰিঘাত হয়। ওকে, এইটো আমাৰ বহুপদ হয়। এইটো বহুপদ নহয় কাৰণ ইয়াৰ t2 কি আছে আমাৰ এইটো ৰুটত আছে তো এইটো আমাৰ বহুপদ নহ'ব। ইয়াত আমি যদি চাওঁ এইটো y টো আমাৰ হৰত আছে তো সেইকাৰণে এইটো বহুপদ নহয়। ওকে, তো 5 নম্বৰটো এইটো আমাৰ এটা দুটা তিনিটা চলক আছে x y z তো সেইকাৰণে এইটো আমাৰ এটা চলকযুক্ত নহয়। বহুপদ হয় কিন্তু এটা চলকযুক্ত নহয়। ওকে, তো ইয়াত আমাৰ 1 নম্বৰটো আৰু 2 নম্বৰটো আমাৰ এটা চলকযুক্ত বহুপদ হ'ব বাকীখিনি নহয়। ওকে, কাৰণটো মই কৈ দিলোঁ। এতিয়া 2 নম্বৰটো তলৰ প্ৰতিটোৰে x² সহগ লিখা। x² সহগ মানে x² লগত কি সংখ্যা পূৰণ হৈ আছে। ওকে, কি অখণ্ড সংখ্যা পূৰণ হৈ আছে সেইটোৱে হ'ব আমাৰ সহগ। এতিয়া x² লগত একো নাই মানে ইয়াত 1 পূৰণ হৈ আছে আৰু আগত কি চিন আছে প্লাছ চিন আছে তো এইটো আমাৰ আছে ইয়াত থাকিব আমাৰ x² সহগ 1। ইয়াত যদি আমি চাওঁ x² আগত কি আছে মাইনাছ চিন আছে মানে অৰ্থাৎ -1 আছে তো এইটো হ'ব আমাৰ -1। ইয়াত যদি আমি চাওঁ x² সহগ কি আছে π/2। ওকে, তো এইটো আমাৰ হ'ব π/2। তাৰপিছত ইয়াত যদি আমি চাওঁ x² সহগ ইয়াত x² আছেনে নাই তো x² সহগ আমাৰ কি হৈ যাব 0 হ'ব। ওকে, একো নাই মানে ইয়াত x²টোৱে নাই তো এইটো আমাৰ কি হ'ব 0 কাৰণ 0 আৰু x² পূৰণ হ'লে কি হয় 0 তো ইয়াত আমাৰ 0 ক'তো নাই সেইকাৰণে আমি কি বুলি ধৰিলোঁ 0। ওকে, তাৰপিছত এইটো আমাৰ কি হৈছে পূৰণ হৈ আছে তো এইটো ডাইৰেক্টলি আমি ক'ব নোৱাৰোঁ ইয়াত x² চাই পেলাই ইয়াত কি আছে কাৰণ এইটো আমাৰ পূৰণ হৈ আছে। প্ৰথমতে এইটো আমি পূৰণ কৰি সৰল কৰি ল'ব লাগিব তাৰপিছতহে আমি ক'ব পাৰিম কি হ'ব x² সহগটো কি হ'ব এইটো আমি ক'ব পাৰিম। ওকে, তো আমাৰ কি আছে 2x - 3 এইটো পূৰণ হৈছে x² - 3x + 1
ইয়াৰ লগত পূৰণ হৈ আছে ওকে তো এনেকৈ যদি ব্ৰেকেটত দিয়া থাকে এই ব্ৰেকেটৰ ভিতৰত থকা দুটা পদটো এই ব্ৰেকেটৰ ভিতৰত থকা যিমানখিনি পদ আছে গোটেইখিনিৰ লগত পূৰণ হ'ব ওকে তো কেনেকৈ কৰিব লাগিব এইটো 2x টো প্ৰথমতে আমি লিখি ল'ম তাৰপিছত আকৌ ব্ৰেকেটটো আৰম্ভ কৰিম কি আছে ব্ৰেকেটৰ ভিতৰত x² - 3x + 1 ওকে তাৰপাছত ইয়াত কি আছে -3 আছে তো এইটো আমি লিখিম -3 আৰু ইয়াতো ব্ৰেকেটৰ ভিতৰত x² - 3x + 1 ওকে এটা এইটোৱে কি বুজাই আছে এইটো ইয়াৰ লগত পূৰণ হৈ আছে এইটোৰ লগতো পূৰণ হৈ আছে এইটোৰ লগতো পূৰণ হৈ আছে ইয়াতো এইটো 3 আৰু x² পূৰণ হৈ আছে এইটো পূৰণ হৈ আছে আৰু এইটো পূৰণ হৈ আছে ওকে আৰু যদি ব্ৰেকেট দিয়া নাথাকে তেতিয়া ডাইৰেক্টলি সিধা এটা লগত পূৰণ হৈ থাকে যদি এনেকৈ লিখা থাকে 3 × x + 1 এইটো মানে 3 আৰু x পূৰণ হৈ আছে কিন্তু যদি মই ব্ৰেকেট দি দিওঁ 3 আৰু x পূৰণ হৈ আছে 3 আৰু 1 পূৰণ হৈ আছে ওকে তো এইটো আমি পূৰণ কৰি যাম 2 মানে 2 ইয়াত 1 আছে তো 2 × 2 এতিয়া x আৰু x² পূৰণ হ'লে কি হৈ যাব x³ ওকে ইয়াত দুটা আৰু এটা মিলি তিনিটা হৈ যাব এতিয়া আকৌ এইটো 2 3 × 6 এইটো প্লাছে মাইনাছ আৰু x আৰু ইয়াৰো x পূৰণ হ'ব তেতিয়া হৈ যাব আমাৰ x² আকৌ এইটো প্লাছে প্লাছ আৰু 2x আৰু 1 পূৰণ হ'লে 2x × 2x আকৌ এইটো প্লাছে মাইনাছ 3 আৰু x² পূৰণ হ'লে 3x² ওকে এইটো মাইনাছে প্লাছ হ'ব 3 আৰু 3 পূৰণ হ'লে 3 3 × 9 ইয়াৰ লগত x আছে তো x আহিব এইটো প্লাছে মাইনাছে মাইনাছ এইটো মাইনাছ আছে এইটো প্লাছ আছে এইটো 3 × 3 ওকে তো বাকীখিনি নাচাওঁ অনলি x² থকাখিনি চালে হ'ল কাৰণ আমাক x² সহগ লাগে তো যদি আমি চাওঁ -6x² আছে -3x² আছে তো এইটো মাইনাছত আছে এইটো মাইনাছত আছে দুটা মাইনাছত থাকিলে আমি প্লাছ কৰিব লাগিব তো -6 আৰু -3 মিলি আমাৰ কিমান হ'ব -9 আৰু x² আছে তো x² তো x² লগত আমি কি পালোঁ -9 তো আমাৰ x² সহগ কিমান হ'ব সো আমাৰ 5 নম্বৰটো হ'ব -9 ওকে তো এইটো হৈ যাব আমাৰ 1 আৰু 2 ৰ সমাধান এতিয়া আমাক 3 নম্বৰটো 3 নম্বৰ প্ৰশ্ন আমাক কি বুলি কৈছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ একোটাকৈ উদাহৰণ দিয়া এতিয়া দ্বিপদ ত্ৰিপদ একপদ এইবিলাক কি হয় যদি এটা আমি বহুপদ চাওঁ এইটো x ইয়াত অনলি এটা কি আছে এটাই আছে তো এইটো একপদ হয় এনেকৈ যদি চাওঁ এক আছে অনলি এটা পদ থকা যদি চাওঁ এটা পদ থকা কিন্তু যদি এনেকৈ লিখোঁ x + 1 এইটো দুটা পদ থকা এইটো দুটা পদ থকা 2x - 1 এইটো দুভাগ হৈছে প্লাছ মাইনাছে ভাগ কৰিলে এইটো পদ হ'ব এইটো এটা পদ এটা টাৰ্ম বুলি ক'ম আমি ইংৰাজীত ওকে তো এইটো দুটা পদ এনেকৈ যদি আমি তিনিটা লিখোঁ x y z তেতিয়া কি হৈ গ'ল তোমাৰ তিনিটা পদ ধৰা 2x² + x + 1 এইটো কেইটা পদ আছে তিনিটা পদ ওকে সো আমাক কি কৈছে 35 মাত্ৰাযুক্ত এটা মাত্ৰা মানে কি হয় মাত্ৰা মানে হৈ গ'ল এই যিবিলাক বহুপদ আছে ইহঁতৰ হাইয়েষ্ট পাৱাৰ যেনেকৈ ইয়াত আমি যে চাওঁ একো নাই মানে সবৰে 1 1 পাৱাৰ আছে তো হাইয়েষ্ট পাৱাৰটো হৈ গ'ল আমাৰ 1 ওকে উচ্চতম ঘাত ইয়াত যদি আমি চাওঁ এইটো হাইয়েষ্ট পাৱাৰ কিমান হয় 2 তো ইয়াৰ মাত্ৰা কিমান হৈ গ'ল 2 তো তেনেকৈ মাত্ৰা হাইয়েষ্ট পাৱাৰ কিমান হ'ব লাগিব 35 হ'ব লাগিব এটা দ্বিপদ তো দ্বিপদ বনাব লাগে তো কুৱেশ্যন নম্বৰ 3 নম্বৰটো দ্বিপদ তো লিখিলোঁ মই 2x + 1 ওকে ইয়াৰ মাত্ৰা কিমান দি দিম 35 হৈ গ'ল এইটো এনসাৰ বা কোনোবাই লিখিব পাৰে ধৰা 2y ইয়াৰ পাৱাৰ দিলোঁ 35 আৰু ইয়াত লিখি দিলোঁ 100 হৈ গ'ল যিকোনো লিখিব পাৰোঁ ওকে তো এইটো হৈ গ'ল আমাৰ 35 মাত্ৰাযুক্ত হাইয়েষ্ট পাৱাৰ আছে 35 আৰু কি আছে পদ কেইটা আছে দুটা আছে ওকে ইয়াৰ পিছত এইটো এটা হৈ গ'ল আৰু এটা কৈছে 100 মাত্ৰাযুক্ত এটা একপদ তো 100 মাত্ৰা হ'ব লাগিব আৰু পদ এটা হ'ব লাগিব ওকে তো আমি ধৰা পদ এটাই ল'ম y আৰু ইয়াৰ পাৱাৰ হৈ গ'ল আমাৰ 100 হৈ গ'ল বা কোনোবাই z ল'ব পাৰে ইয়াৰ পাৱাৰ 100 যিকোনো ল'লে হৈ গ'ল তো এনেকুৱা বিভিন্ন ধৰণৰ অসীম সংখ্যক সমাধান বা উদাহৰণ আছে ওকে ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো তলৰ বহুপদবোৰৰ মাত্ৰা লিখিব দিছে তো ইয়াৰ আমাৰ হাইয়েষ্ট পাৱাৰ উচ্চতম ঘাত কিমান আছে 3 আছে ওকে তো আমাৰ ডিগ্ৰী হৈ যাব আমাৰ 3 বা অসমীয়াত আমি কি বুলি ক'ম মাত্ৰা ইয়াত যদি আমি চাওঁ ইয়াত y² আছে তো বেছি আটাইতকৈ বেছি কি আছে ঘাতটো বা পাৱাৰটো আমাৰ কিমান আছে 2 তো এইটো আমাৰ হ'ব কিমান হ'ব 2 হ'ব ওকে ইয়াৰ আগৰটো কিমান আছিল 3 পিছত এইটো ইয়াত একো নাই মানে t ৰ পাৱাৰ 1 আছে তো এইটো হৈ গ'ল আমাৰ 1 তো আমি কিহৰ চাব লাগিব চলকৰ পাৱাৰ x y ৰ পাৱাৰ আৰু এইটো আমি যে চাওঁ একো নাই মানে ইয়াত x ৰ পাৱাৰ 0 আছে ওকে তো এইটো আমাৰ কিমান হ'ব 0 তো ধ্ৰুৱক বহুপদ এনেকৈ দিয়া থাকিলে যদি সংখ্যা অকল লিখা থাকে তেতিয়া তাৰ সদায় মাত্ৰা কিমান হ'ব 0 হ'ব ওকে তাৰপিছত যদি শূন্য বহুপদ বুলি কয় শূন্য বহুপদৰ কি হয় মাত্ৰা সংখ্যাবদ্ধ নহয় এইটো মনত ৰাখিবা যদি শূন্য বহুপদ লিখা থাকে তো ইয়াৰ হৈ গ'ল 3 এইটো হৈ গ'ল 2 এইটো হৈ গ'ল 1 আৰু এইটো হৈ গ'ল আমাৰ 0 ইয়াৰ পিছত 5 নম্বৰটো তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত ওকে তো এইটো হৈ গ'ল পাৱাৰৰ কথা যদি হাইয়েষ্ট পাৱাৰ একো নাথাকে তো এইটো ৰৈখিক হ'ব যদি এনেকৈ পাৱাৰ 2 থাকে তেতিয়া এইটো দ্বিঘাত হৈ গ'ল ধৰা এনেকৈ কিউব আছে পাৱাৰ হাইয়েষ্ট পাৱাৰটো হৈ গ'ল তেনেকৈ যদি পাৱাৰ সবতকৈ বেছি 3 আছে তেতিয়া ত্ৰিঘাত একো পাৱাৰ নাথাকিলে ৰৈখিক পাৱাৰ 2 থাকিলে দ্বিঘাত হাইয়েষ্ট পাৱাৰ আৰু হাইয়েষ্ট পাৱাৰ 3 থাকিলে ত্ৰিঘাত তো এইটো হ'ব আমাৰ যেটো হাইয়েষ্ট পাৱাৰ 2 আছে এইটো দ্বিঘাত হ'ব এইটো হৈ গ'ল আমাৰ দ্বিঘাত এইটো আমি চাওঁ তিনিটা পাৱাৰ আছে এইটো ত্ৰিঘাত হাইয়েষ্ট পাৱাৰ 3 আছে ইয়াৰ হাইয়েষ্ট পাৱাৰ 2 আছে তো এইটো হৈ গ'ল আমাৰ দ্বিঘাত ইয়াৰ একোৱে নাই পাৱাৰ মানে 1 আছে তো এইটো হৈ গ'ল আমাৰ ৰৈখিক ওকে ইয়াৰ পিছত এইটো 5 নম্বৰটো একো নাই মানে কি হ'ব এইটো ৰৈখিক তাৰপিছত পাৱাৰ 2 আছে মানে দ্বিঘাত ইয়াৰ পাৱাৰ 3 আছে মানে কি হ'ব এইটো আমাৰ ত্ৰিঘাত বহুপদ ওকে তো এইটো তোমালোকে এনেকৈ তালিকা বনাই ল'বা তালিকা বনাই লিখিবা ৰৈখিক দ্বিঘাত ত্ৰিঘাত
এনেকৈ পিছত ইয়াত লিখি যাবা বহুপদবোৰ কোনবিলাক ৰৈখিক দ্বিঘাত ত্ৰিঘাত হয় ওকে ইয়াৰ পিছত 6 নম্বৰ তলৰ দুটা উক্তি দিয়া আছে উক্তিৰ প্ৰথম উক্তিটো আমাক কি বুলি কৈছে শূন্য বহুপদৰ মাত্ৰা সংখ্যাবদ্ধ নহয় এইটো শুদ্ধ তাৰপিছত অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা শূন্য এইটো শুদ্ধ যেনে আমাক যদি অশূন্য বহুপদ এনেকৈ দিয়া আছে 2 তো ইয়াৰ মাত্ৰা আমি কি কৈছিলোঁ অলপ আগতে এইটো আমাৰ কি x টু দি পাৱাৰ 0 পূৰণ হৈ থাকে তো ইয়াৰ আমাৰ কি হয় মাত্ৰা কিমান হয় 0 হয় তো এই দুটাও শুদ্ধ তো উক্তি 1 আৰু 2 দুটাও শুদ্ধ তো আমাৰ উক্তি 1 আৰু 2 দুইটা সত্য তো আমাৰ অপশ্যন এইটো শুদ্ধ হ'ব ওকে 7 নম্বৰটো তলৰ কোনটো ধ্ৰুৱক বহুপদ ইয়াত যদি আমি চাওঁ 5 নম্বৰটো হৈ যাব আমাৰ ধ্ৰুৱক বহুপদ এইটো ৰৈখিক এইটো হৈ যাব আমাৰ ৰৈখিক বহুপদ কাৰণ x আছে ইয়াত পাৱাৰ 1 এইটো হৈ গ'ল আমাৰ শূন্য বহুপদ তাৰপিছত এইটো হৈ গ'ল আমাৰ এইটো আমাৰ হ'ব ৰৈখিক বহুপদ ওকে এতিয়া শুদ্ধ উত্তৰটো বিকল্পটো বাছি উলিওৱা ওকে তলৰ কোনটো ধ্ৰুৱক বহুপদ শুদ্ধ বিকল্পটো বাছি উলিয়াব দিছে তো ইয়াত ধ্ৰুৱক বহুপদ এইটো হ'ব শূন্য বহুপদটো ধ্ৰুৱক এইটো ধ্ৰুৱক কাৰণ আমাৰ শূন্য আছে ইয়াত আমাৰ যেহেতু চলক আছে চলক থকাবিলাক আমাৰ ধ্ৰুৱক নহয় তো আমাৰ 1 আৰু 3 টো হ'ব তো 1 আৰু 3 থকা অপশ্যন আছে আমাৰ অপশ্যন চি ওকে ওকে সো 8 নম্বৰটো আমাৰ কি কৈছে স্তম্ভ 1 ৰ লগত স্তম্ভ 2 মিলোৱা স্তম্ভ 1 আৰু স্তম্ভ 2 আমি মিলাব লাগে প্ৰথমতে দিয়া আছে শূন্য বহুপদৰ শূন্য আমাৰ কি হ'ব শূন্য হ'ব √2 বহুপদটোৰ মাত্ৰা কি হ'ব শূন্য হ'ব সৰি তো এইটো আমি মিলাই চাব লাগিব √2 বহুপদৰ মাত্ৰা তো এইটো ধ্ৰুৱক বহুপদ হয় ইয়াৰ মাত্ৰা কি হ'ব শূন্য হ'ব তো বি লগত শূন্য বহুপদটোৰ মাত্ৰা শূন্য বহুপদৰ মাত্ৰা সংখ্যাবদ্ধ নহয় তেনে শূন্য বহুপদৰ শূন্য যিকোনো বাস্তৱ সংখ্যা শূন্য বহুপদৰ শূন্য যিকোনো বাস্তৱ সংখ্যা ওকে তো আমাৰ এইটো মিলিব আৰ লগত এ আৰু আৰ থকা আছে এইটো আছে আৰু এইটো আছে এই দুটাৰ পৰা হ'ব পাৰে বি টু পি লগত আৰু চি টু কিউ লগত তো এইটো আমি মিলি আছে চি টু কিউ তো বি টু কিউ লগত আছে তো নহয় তো আমাৰ কি হ'ব অপশ্যন বি টু শুদ্ধ ওকে ইয়াৰ পিছত নেক্সট এইটো আছিল 8 নম্বৰ তেন্তে এইটো 9 নম্বৰ যদি 3x - 1 ৰ পাৱাৰ 7 দিয়া আছে তেন্তে a7x7 এনেকৈ এইটো বহুপদটো কি কৈছে তেন্তে a7 plus a6 plus a5 plus a4 plus a3 a2 a1 plus a0 ৰ মান কিমান হ'ব তেনে এইখিনি গোটেই যোগ কৰিলে কি হ'ব বুলি আমাক কৈছে সো ইয়াত যদি আমি চাওঁ এইটো কি দিয়া আছে আমাক 3x - 1 ইয়াৰ পাৱাৰ কিমান দিয়া আছে 7 ওকে তো এইটো আমাৰ হৈ গ'ল কি হয় px হয় তো আমি px অৰ ঠাইত আমি কি পাতিম এটা 1 পাতিম তো ইয়াত আমি 1 পাতি চাম 3 * 1 - 1 আৰু ইয়াৰ পাৱাৰ কিমান হয় 7 তো 3 গুণ কিমান হয় 3 3 পৰা 1 গ'লে কিমান হ'ব 2 তো 2 ৰ পাৱাৰ কিমান 7 2 ৰ পাৱাৰ 7 মানে 2 কেইবাৰ পূৰণ হৈ আছে এনেকৈ 7 বাৰ পূৰণ হৈ আছে ওকে কেইবাৰ পূৰণ হৈছে 7 বাৰ তো 1 2 3 4 5 6 আৰু এবাৰ 7 বাৰ তো যদি মই 3 বাৰ পূৰণ কৰোঁ 3 বাৰ পূৰণ কৰিলে 8 হয় তাৰপিছত আকৌ 3 বাৰ পূৰণ কৰোঁ আকৌ 3 বাৰ পূৰণ কৰিলে 8 হ'ব আকৌ ইফালে 2 তো 8 8 গুণ 64 পূৰণ 2 তো 60 60 120 128 তো আমাৰ কিমান হ'ব এনসাৰটো হ'ব আমাৰ 128 তো আমাৰ কোনটো হ'ব অপশ্যন বি টু কাৰেক্ট এনসাৰ ওকে তো ইয়াৰ লগতে আমাৰ 2.1 ৰ যিমানখিনি প্ৰশ্ন আছিল এমসিকিউ আৰু যিমানকেইটা প্ৰশ্ন দিয়া আছিল গোটেইখিনি আমি কৰিলোঁ ইয়াৰ নেক্সট ভিডিঅ'ত আমি 2.2 ৰ পৰা আমি আৰম্ভ কৰিম ওকে তো ভিডিঅ'টো এলৈকে চাইছে যদি থেংক ইউ আৰু তোমালোকৰ লগৰবোৰৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা